নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হুজাইত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। কালি ঈদৰ দিনটোতেই হুজাইত এক ভয়ঙ্কৰ ঘটনা সংঘটিত হৈছে। মন্দিৰৰ সমীপৰ ৰাজপথত খিচৰিত হৈ আছে নিষিদ্ধ মাংস। নিষিদ্ধ মাংসক লৈ ঈদৰ দিনাই এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে হুজাইত। মন্দিৰৰ সমীপত পথে পথে নিষিদ্ধ মাংস খিচৰিত কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইদৰে স্থানীয় জনতাই। নিষিদ্ধ মাংস খিচৰিত কৰাক লৈ জাঙুৰ খাই উঠিছে হিন্দু জনতা। এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে নিষিদ্ধ মাংস খিচৰিত কৰাক লৈ। এবাৰ জাঙুৰ খাই উঠিছে হিন্দু জনতা। জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু জনতাই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ নিষিদ্ধ মাংস উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হুজাইত যোগীজান বৰপুখুৰী ৰোডত উপস্থিত হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক। নিষিদ্ধ মাংসক লৈ ঈদৰ দিনাই এইদৰে হুজাইত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। আন এটা খবৰ হৈছে বন্ধ হৈ যাব অসমৰ হাজাৰ হাজাৰ ফেচবুক একাউণ্ট। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। সাৱধান থাকক, কিয়নো বন্ধ হৈ যাব অসমৰ হাজাৰ হাজাৰ ফেচবুক একাউণ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ইতিমধ্যে একশন তদন্ত আৰম্ভ কৰিছে। আপত্তিজনক পোষ্ট আৰু মন্তব্য দিলে আপুনি হ'ব গ্ৰেপ্তাৰ। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। বন্ধ হৈ যাব অসমৰ হাজাৰ হাজাৰ ফেচবুক একাউণ্ট। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই অসম আৰক্ষী এবাৰ একশন মোডত। যদিহে আপুনি আপত্তিজনক পোষ্ট দিছে তেন্তে এতিয়াই গ্ৰেপ্তাৰ হ'ব আপুনি। অসমত আছে হাজাৰ হাজাৰ বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ, আৰু এই ইউজাৰবোৰে অনবৰতে কৰি আছে আপত্তিজনক পোষ্ট আৰু মন্তব্য। ভয়ংকৰ পৰিকল্পনা কৰি আছে আৰু অসমৰ বাবে ভয়ংকৰ খবৰ এই মুহূৰ্তত। অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত ফেচবুকৰ জৰিয়তে নজৰ ৰাখিছে বাংলাদেশ আৰু পাকিস্তানে। অসমৰ নিৰ্বাচনৰ ওপৰতে 2000 ফেচবুক একাউণ্টে বিভিন্ন মন্তব্য দিছে, আৰু ইয়াৰেই অধিকাংশ একাউণ্ট নিয়ন্ত্ৰণ হৈছে বাংলাদেশ আৰু পাকিস্তানৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত দিছে এই ভয়ংকৰ তথ্য। আন এটা খবৰ হৈছে ঈদৰ দিনটোতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বন্ধুৰ সৈতে। ঈদ উদযাপন কৰিবলৈ গৈ ভয়ংকৰ অঘটন সংঘটিত হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো। ঈদৰ আনন্দ উল্লাসৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ বন্ধুৰ সৈতে ঈদ উদযাপন কৰিবলৈ গৈ উভতি নাহিল মকছেদুল ইছলাম নামৰ এগৰাকী যুৱক। ঈদ উদযাপন কৰি উভতি আহোঁতেই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছে বাইক আৰোহী, আৰু তাৰ পিছতেই শোকাকুল পৰিৱেশ। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে মকছিদুল ইছলাম। ট্ৰাকৰ খুন্দাত থিততে প্ৰাণ হেৰুৱাইছে উদীয়মান যুৱকে। দুই বন্ধুৰ সৈতে ঈদ উদযাপন কৰিবলৈ গৈছিল হাউলিলৈ, আৰু তাৰ পাছতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। সৰভোগৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই গাৰ-নোম শিয়ৰি উঠা ভয়ংকৰ পথ দুৰ্ঘটনা। আন এটা ডাঙৰ খবৰ হৈছে 24 ঘণ্টাৰ পূৰ্বে ঈদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ আহ্বান জনাইছিল, আৰু ইয়াৰ পাছতো একাংশই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই আহ্বানক আওকাণ কৰিছে, আৰু তাৰ পাছতেই আৰক্ষীৰ জালত পৰিছে এই কেইগৰাকী লোক। এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰীৰ আহ্বানকো নেওচি এতিয়া গুৰুত্ব দিয়া নাই একাংশই, আৰু তাৰ পাছতে এইদৰে আৰক্ষীৰ জালত পৰিছে। শান্তি সম্প্ৰীতিৰে ঈদ উল জোহা পালন কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু ইয়াৰ পাছতো আওকাণ কৰিছে মুখ্যমন্ত্ৰীৰ আহ্বানক। শ্ৰীভূমিত নিয়ম ভংগ কৰি আৰক্ষীৰ জালত পৰিছে এই 5 গৰাকীকৈ লোক। আমি নামবোৰ জনাইছো ক্ৰমে চিয়াবুদ্দিন, গিয়াছ উদ্দিন, নজৰুল ইছলাম, ফখৰুল ইছলাম আৰু হুছেইন আহমেদ বৰভূঞা। এই কেইগৰাকী লোক বৰ্তমান আৰক্ষীৰ জালত পৰিছে।
গুৱাহাটীৰ ফাঁচী বজাৰতো কালিৰ দিনটোত কুৰবানীৰ নামত অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু চাদালি নামৰ এজনক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই আহ্বানক প্ৰত্যাহ্বান জনাই এইদৰে কাণ্ড সংঘটিত কৰাৰ পাছতে এতিয়া আৰক্ষীৰ জালত পৰিছে এই 5গৰাকীকৈ লোক আন এটা ডাঙৰ খবৰ হৈছে ৯,০০০ চৰকাৰী চাকৰিৰে লাভ কৰিব এতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ঈদৰ দিনাই হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ কিয়নো ৯,০০০ চৰকাৰী চাকৰিৰে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো একেলগেই ৯,০০০ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব মিউচুৱেল ট্ৰান্সফাৰ এবাৰ নিজে বিচৰা স্থানত লাভ কৰিব ট্ৰান্সফাৰ অৰ্ডাৰ এই প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতেই নৱেম্বৰ মাহত পুনৰ মুকলি হ'ব মিউচুৱেল পৰ্টেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে ঈদৰ দিনটোতেই হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে বিজেপিৰ বাবে ব্যক্তিগত স্বাৰ্থ একেবাৰে তলত সমাজৰ স্বাৰ্থ আটাইতকৈ ওপৰত মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ গান্ধী পৰিয়াল ডাঙৰ নে ৰাষ্ট্ৰ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছে কেতিয়াও এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কিন্তু যদি বিজেপিক সোধে বিজেপি ডাঙৰ নে ভাৰত মাতা ডাঙৰ মিনিটতেই বিজেপি কাৰ্যকৰ্তাই ক'ব ভাৰত মাতা ডাঙৰ আমি কেতিয়াও ব্যক্তিগত স্বাৰ্থৰ কথা নাভাবো আমি কেৱল সমাজৰ উন্নতিৰ কথাহে চিন্তা কৰোঁ বিজেপিৰ বাবে ব্যক্তিগত স্বাৰ্থ একেবাৰে তলত বিজেপিৰ বাবে সমাজৰ স্বাৰ্থ আটাইতকৈ ওপৰত এই মন্তব্য কৰিছে বিজেপি আৰু কংগ্ৰেছৰ ডাঙৰ পাৰ্থক্যই হৈছে এয়া বিজেপিৰ সৰ্বোচ্চ পদত থকা নেতাজনো বিজেপিৰ কাৰ্যকৰ্তাহে দায়িত্ব আৰু পদবী আজি আছে কালি নাই কিন্তু কাৰ্যকৰ্তাৰ পৰিচয় সদায় লগত থাকে কাৰ্যালয় কাৰ্যসূচী কোষ আৰু কাৰ্যকৰ্তা এই চাৰিটা হৈছে আমাৰ চালিকা শক্তি উদাত্ত কণ্ঠেৰে এইদৰে ভাষণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু 12 জুনত এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আন এটা খবৰ হৈছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্স কৰ্পোৰেশ্যনৰ বিৰুদ্ধে মৰিচাছৰ চিচি দেৱাস আৰু ভাৰতৰ দেৱাস মাল্টিমিডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা দাখিল কৰা 1.29 বিলিয়ন মাৰ্কিন ডলাৰৰ গোচৰ আগবঢ়াই ইয়াৰ অনুমতি দিছে এই সিদ্ধান্তই 2023 চনৰ নৱম সাৰ্কিট আপিল আদালতৰ ৰায়ক বাতিল কৰি কয় যে এণ্ট্ৰিক্সৰ আমেৰিকাত বিদেশী সাৰ্বভৌম ইমিউনিটিজ আইন চমুকৈ FSIA অধীনত ব্যক্তিগত অধিকাৰ ক্ষেত্ৰৰ বাবে পৰ্যাপ্ত বাণিজ্যিক সংযোগ নাছিল উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰিছে যে FSIA এৰ অধীনত ব্যক্তিগত অধিকাৰ ক্ষেত্ৰ থাকিবলৈ হলে অতিৰিক্ত ন্যূনতম যোগাযোগৰ প্ৰমাণৰ প্ৰয়োজন নোহোৱাকৈ ইউনিটি ব্যতিক্ৰম প্ৰযোজ্য হয় আৰু সেয়া সঠিকভাৱে সম্পন্ন হয় 2005 চনৰ এণ্ট্ৰিক্সে বেংগালুৰুৰ দেৱাস মাল্টিমিডিয়াৰ সৈতে এটা চুক্তি স্বাক্ষৰ কৰিছিল যাৰ অধীনত সমগ্ৰ ভাৰতত ব্ৰেণ্ড স্পেক্ট্ৰাম ব্যৱহাৰ কৰি উপগ্ৰহ ভিত্তিক মাল্টিমিডিয়া সেৱাৰ বাবে দুটা ইছৰো উপগ্ৰহৰ ট্ৰেন্সপন্ডাৰ লিজত দিয়াৰ কথা আছিল কিন্তু 2011 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ দেখুৱাই এই চুক্তি এক তৰফাভাৱে বাতিল কৰে ইয়াৰ পিছত দেৱাসে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চেম্বাৰ
চেম্বাৰৰ খালিহি কাৰ্যবিধিত গোচৰ দাখিল কৰে আৰু 2015 চনত 562.5 মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ লাভ কৰে কিন্তু ভাৰত চৰকাৰ আৰু এন্ট্ৰিক্সে এই চুক্তিত জালিয়াতিৰে ভৰা বুলি অভিযোগ কৰে 2021 চনত নেশ্যনেল কোম্পানী ল ট্ৰিবিউনেলে দেৱাচক নকল খত্তা বুলি ঘোষণা কৰি লিকুইডেশ্যনৰ নিৰ্দেশ দিয়ে যাক 2022 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰে দিল্লী উচ্চ ন্যায়ালয়ে 2022 চনৰ আইচিচিৰ ৰায়খন বাতিল কৰে চুক্তিখনক প্ৰতাৰণামূলক আৰু ৰাজহুৱা নীতিৰ বিৰোধী বুলি উল্লেখ কৰে